ব্রেকিং নিউজ নির্বাচনের প্রাক্ষণত ধুবুৰী কংগ্ৰেছত আন এক মুখ্যম আঘাত ৰকিবুল হুছেইনৰ বিৰোধিতা কৰি ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ধুবুৰীৰ যুৱ কংগ্ৰেছৰ শীৰ্ষ নেতা নুৰ ছফিকুল ৱাজিদৰ পদত্যাগ। ডি ভোটার মাটির ল্যান্ড ইভিকশন উচ্ছেদ এইবিলাক সম্পর্কে তেখেতে কোনো স্থিতি তেখেতৰ সবল স্থিতি আমি দেখিবলৈ পোৱা নাই। আপোনালোকে সকলোৱে জানে যে 2013 চনত ল্যান্ড ৰেভিনিউৰ এটা এক্ট এমেণ্ডমেণ্ট হৈছিলে, ল্যান্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। সেই আইনৰ জৰিয়তে তেখেতে ফৰেষ্ট মন্ত্ৰী থাকোঁতে এই আইনখন হৈছিলে আৰু সেই আইনখন যেতিয়া কৰিছিলে তেখেতে কিন্তু নদীভংগ মানুহৰ কাৰণে নদীভংগ মানুহৰ সেটেলমেন্টৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা তেখেতে কৰা নাছিলে। সেই কথা আমি সকলোৱে জানো। কিন্তু আজি তেখেতৰ মন্ত্ৰিত্ব কালত আমাৰ সংখ্যালঘু মানুহৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ যিবিলাক আমাৰ মৌলিক অধিকাৰ, ধুবুৰী লোকসভাৰ সকলো জনগোষ্ঠীৰ মানুহৰ যিবিলাক মৌলিক অধিকাৰ তেখেতে কেতিয়াও মাত মাতা আমি দেখিবলৈ পোৱা নাই। কিন্তু আজি তেখেতে কিন্তু ধুবুৰীৰ ৰাজনীতিত সোণৰ কণীৰ হাঁহৰ সন্ধানত তেখেতে কিন্তু ধুবুৰীত কিন্তু এতিয়া ৰাজনীতি কৰিছে। আৰু আমাৰ নিচিনা সাধাৰণ যিসকল মানে আমাৰ কৰ্মী আছে, এই কংগ্ৰেছৰ ইমান এটা মানে আমাৰ ই ক্ৰিটিকেল সময়ত আমাৰ নিচিনা কৰ্মীক যদি অৱহেলিত কৰে, বঞ্চিত ৰাখে, ছেপাৰেট কৰি ৰাখে, আইচলেট কৰে, আমাক যদি দল এৰিবৰ কাৰণে বাধ্য আৰু ইম্পজ কৰে, তেতিয়াহ'লে নিশ্চয়কৈ দলৰ যেতিয়া ভাল দিন আহিব তেতিয়া সাধাৰণ কৰ্মীসকলৰ অৱস্থা কি হ'ব? আপোনালোকে সৰ্বস্তৰে আপুনি খবৰ লৈ চাব পাৰে। ৰকিবুল হুছেইনক ধুবুৰী লোকসভাৰ কংগ্ৰেছীসকলে ভয় কৰে, কিন্তু তেখেতক কিন্তু সন্মান নকৰে। এতিয়া কংগ্ৰেছৰ এই সময়ত আমি দাবী জনাইছিলোঁ যে আমাৰ স্থানীয় এজন কেণ্ডিডেট হ'ব লাগে। আমি দাবী জনাই আহিছিলোঁ যে ধুবুৰীৰ সমস্যাৰ হৈ মাত মাতা ধুবুৰীৰ সন্তান এজনক ধুবুৰী লোকসভাৰ সাংসদ হিচাপে দিব লাগে। কিন্তু আমাৰ সেই আশাবোৰ বাৰু সফল হোৱা নাই। বিভিন্ন পাকচক্ৰত বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে তেখেতে নিজে ইচ্ছাকৃতভাৱেই সকলো নাটক ৰচি নিজে কেণ্ডিডেটটো হৈ এতিয়া আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছ দলৰ লগত থাকে সেইসকলক তেখেতে অৱহেলা তেখেত কৰে আৰু তেখেতসকলক ছাইড কৰি ৰাখে। যিসকল মানুহ তেখেতৰ কথাৰ ইচাৰাত চলে, তেখেতৰ ভক্ত অন্ধভক্ত যিসকল আছে, তেখেতসকলক লৈ তেখেতসকলে মাথোন আপোনাৰ চিণ্ডিকেটৰ ৰাজনীতি, কংগ্ৰেছ দলত এটা তেখেতৰ হিউজ চিণ্ডিকেট আছে, সেই চিণ্ডিকেটটো চলাই আছে। গতিকে আমাৰ যিখিনি স্বাভিমানী, আমি যিখিনি ধুবুৰীৰ জনসাধাৰণ, ধুবুৰীৰ স্বাভিমান যাৰ অন্তৰত আছে, যাৰ অন্তৰত ধুবুৰীৰ জনসাধাৰণৰ জ্বলন্ত সমস্যাবোৰ যাৰ আৱেগত উপলব্ধি কৰে, সেইসকল মানুহে কিন্তু ৰকিবুল হুছেইনৰ লগত নাথাকিব।